এই ডিম্পু এখন নতুন গাড়ি কিনছি, বেতালে এখন নতুন গাড়ি কিনছি। বেতাল পুরা বলেরো বেতালে বলেরো আৰু তোৰ এখন হেডছবেক এখন কিনছা বগা ৰঙৰ এলট্ৰছ আপনি আপনি দুখন ঠিক হৈ যাব লাগিব আশা লাগে আপনি এখন ভৰি এলট্ৰছত এখন ভৰি বলেৰোত ঠিক হৈ যাব লাগিব। আপনি সেই এই কি নামে এই যে কি নামে এই যে বিমল খাই কি নামে এই অজয় এইটো ৰোহিত শেট্টিৰ চিনেমাত থাকে অকল। সেনেকুৱা হ'ব লাগিব, ভাল লাগিব এতিয়া আমাৰ সেনে মজা লাগিব। কিন্তু এটা কথা মই কলো দেই, মই মানুহটো অলপমান পাগলা হ'ব পাৰো, মই কাকো বেয়া নাপাওঁ। মই মানে কি মই অনেষ্ট কথা কৈ আছো দেই, মই একদম দিলছে এটা কথা কৈ আছো। ধ্ৰুৱক কলো, বেতালক কলো, ডিম্পুকো কলো, কেতিয়াবা বেছি হৈ যায়। কিন্তু এটা কথা, অন্তৰেদি মা কামাখ্যা হ'ব, মই কাকো বেয়া, মই মানুহটো এনেকুৱা নহয়। মই কলো দেখোন, মই আজি যদি 8,000 মানুহৰ আগত চৰি কব পাৰিছো, মই চৰি কৈছো, মোৰ একো ডাঙৰ কথা নহয়। কিয়? কাৰণ মই অন্তৰেদি বেয়া নাপাওঁ আৰু মই সৰু হৈ চলিব পাৰো ভাই। কাৰণ এতিয়া ডাঙৰ মানুহ, কাৰোবাৰ জিমি আছে, কাৰোবাৰ এলট্ৰছ আছে, কিবা আছে। কিন্তু এটা কথা, আমি এটা কাম কৰো দে, এই ডিম্পু ধ্ৰুৱ, ধ্ৰুৱ কাম এটা কৰিব পাৰি। কিন্তু ডিম্পু এটা কাম কৰিব পাৰি, কি কচোন? আমি যদি অসম টুৰ এটা দেও, ধ্ৰুৱই আমাক নহয় আমাক কিন্তু ধ্ৰুৱই কিন্তু ফ্ৰীত খুৱাব পাৰিব। হোটেলটো মোৰ তৰফৰ পৰা, হোটেল স্পন্সৰটো মোৰ তৰফৰ পৰা, য'ত কাম কৰো। আমি একদিন ধুনীয়াকৈ লগ কৰিলো গোটাই দিয়া, আপুনি মই নিপু ডিম্পু ধ্ৰুৱ চবখিনি লগ কৰিলো। মই বাকী ফাইনেন্স খিনি চিন্তা কৰি থকা নাই, মই এটা বস্তুৰ অলপমান ফাইনেন্সত চিন্তাত আছো। কিবা এটা নতুন অভিজ্ঞতা হল মোৰ বাৰু। মোৰ একদম এইবিলাকত একো এক্সপিৰিয়েন্স নাই এনেকুৱা ছচিয়েল মিডিয়াত, কিন্তু কিবা এটা পালো আৰু এক্সপিৰিয়েন্স। I love you কেলা। I love you কেলা। আমি অসমীয়া কেলা, আমি একত্ৰিত হৈ থাকিব লাগিব। কি হ'ল তোৰ? মোৰ অলপ টোপনিও লাগছি, বাগাৰ দিম দক আৰু লাহে লাহে গোটেই বাগাৰ দিম আৰু। কি লাগছি? টোপনি ৰাতি 2টা বজাত তই গণেশগুৰিত যাৱ মানে তোৰ আৰু বোলে টোপনি লাগছি বোলে। আকৌ কি কয় চলি, কি কয় ভিডিঅ' বনাব গৈছিলো। ই বোলে ৰাতি 2টা বজাত আকৌ সি বোলে গণেশগুৰি ঘূৰা চলি, সি ৰাতি সি তাৰ বোলে টোপনি লাগছি এটা। আই লাভ ইউ। হয় শুন, গোটেই অসমৰ ৰাইজৰ আগত এটাই কথা কলো, মোৰ যদি কিবা ভুল হৈছে মাফ কৰি দিবি। মই মানুহটো চাম, মই মনেদি বেয়া মানুহ নহয়। একদম ভিক্টৰ দা দিল খোলা মানুহ। মই এটা কথা কৈছো, এই যিকেইটা কুত্তাৰ বাচ্চা ভিক্টৰ দাস ভাৰ্চেছ ডিম্পু বনাইছিল, সিহঁতক কালি ভিডিঅ' বনাব দিবি। মই কৈছো ডিম্পু বৰুৱাক মই চৰি কৈছো, সিহঁতক ভিডিঅ' বনাব দিবি। আৰু ডিম্পু বৰুৱা, মই তাক এতিয়াও কৈছো, এই শুনো, মই তোক চেং মাছ বুলি কৈছো, তই বেয়া পা সঁচা কথা নাই কিয় বেয়া পাম? আপুনি মোক ক'ব পাৰে না, প্ৰব্লেম নাই। তই মোক ব্ৰইলাৰ বুলি কওঁ, তই মোক ব্ৰইলাৰ বুলি কওঁ। মই বেয়া পাম নেকি? লোকেল মুৰ্গী মোৰ যি নামটো দিছে ৰান্ধনী বুলি, মোৰ বেষ্ট লাগিছে এইটো নাম। দৌৰি কেনা মোক যদি ৰান্ধনী বুলি কৈছে, এটা ৰান্ধনী ঘূৰি ফুৰে বুলি আজিকালি, মোৰ ভাল লাগছে এইটো। যদি মই ৰেষ্টুৰেণ্ট খুলি ৰান্ধনী নাম দিম, ভাল লাগছে। আমি এটা ৰেষ্টুৰেণ্ট খুলিলো নেকি? এটা কাম কৰি দেচোন, এই চুকুৰ আলি যদি চাহৰ দোকান খুলিব পাৰে, আমি এখন ৰেষ্টুৰেণ্টে খুলি দিওঁ নেকি? নে যি হয় হওক, মেইন ৰান্ধনী আছে আমাৰ, ধ্ৰুৱ থাকবো। ডুবাই বনাব, আমি ভিডিঅ' বনাম।
ঠিক আছে তে মেইনলি চেং মাছৰ আইটেমটো থাকবই ঠিক Main- আছে mainly চেং মাছ। আৰু ব্ৰইলাৰ ব্ৰইলাৰৰ আৰে ব্ৰইলাৰ নোহোৱাকে ৰেষ্টুৰেণ্টে নচলে গুৱাহাটীত যিমান ব্ৰইলাৰ- ৰেষ্টুৰেণ্ট আছে যদি ভিক্টৰ দাসৰ ব্ৰইলাৰৰ দৰে মানুহ যদি চলাব নোৱাৰে ৰেষ্টুৰেণ্টে নচলে গ্ৰেভিটো মই বনাম বজাৰৰ এটা কথা গম পাইছে নে মই ডিম্পু হাতে গমেই নাপায় এটা সঁচা কথা ঐ ধ্ৰুৱ ইজি বলেৰো কিনছি মানুহ 120 টকাৰ মৰা ব্ৰইলাৰ খুৱাইছি কোম্পানী নাই আকৌ 2 দিন আগতে মৰছি বোলে ব্ৰইলাৰ কেইটা এটা চলি ফটকে জাপ মাৰি কিনে মৰি গৈছে চাবিচোন এটা চলি ভিডিঅ'টোত ফাপকে জাপ মাৰি মৰি গৈছে ব্ৰইলাৰটো দেখা পাই কিনে ই বেতালে এই HMPV কিবা এটা নতুন ভাইৰাছ আহিছে সেই ভাইৰাছ থকা মুৰ্গী কিনি আনছি এই বলেৰো কিনা বুলি কৈছি বলেৰো ই চব বেমাৰী মুৰ্গী এই ভিক্টৰ দা আপনি যে বেংগালুৰুত যে প্ৰগ্ৰামটো কৰলাক কেনে লাগছিল ফিলটো কেনে ভাই বেংগলোৰ মানে মই এটা কথা কৈ আছো অসমৰ বাহিৰত অসমীয়া মানুহৰ যিটো আবেগ হয় সেইটো এটা নেক্সট লেভেল আবেগ মই তহঁতক মই চাম মই গোটেইকেইটা ষ্টেট ঘূৰি ফুৰো মোৰ তাৰমানে গোটেইকেইটা ষ্টেটতে ষ্টুডেণ্ট আছে মোৰ এতিয়া নতুন এটা গানো আহি আছে তহঁতে অসমৰ বাহিৰ মই এটা কথা কওঁ দেই এই চা ডিম্পু এতিয়া ডিম্পুক কৈ কি লাভ বাৰু ডিম্পু আজিকালি ডাঙৰ মানুহ সি লাডাখ নহয় চাডাখ মই ঘূৰি ডাঙৰ ফুৰে। তোক বাৰে বাৰে কৈ থাকে মই বাগা মানুহ নহয় আমাৰ তাতে কমেন্ট কৰিছে ছোৱালী এটা নলবাৰীৰে ছোৱালী এলিচন বুলি তাৰ ভিডিঅ' বহুত ভাল লাগে সৰু ছোৱালী এটা যি আছে হিন্দু ইয়াৰ কেৰেক্টাৰ ঠিক নহয় বহুত কমেন্ট কৰি আছে কেৰেক্টাৰ ঠিক নহয় মই ক'লো ইয়াৰ কেৰেক্টাৰটো ঠিক নহয় আমি যিমান চিৰিয়াছ কথা চলি নাথাকক মই চিৰিয়াছ কথা পাতি আছিলো ইয়াৰ কেৰেক্টাৰ ঠিক নহব নহয় মানে বহুত কমেন্ট আহি কৰি আছে আমাৰ ৰিপ্লাই দিয়া নাই বোলে সেইকাৰণে মই কৈ দিছো মই ভাল ভিডিঅ' বনাম বুলি কৈছো কিয় সেনেকে কওকচোন ইয়াৰ কেৰেক্টাৰ ঠিক নহব ই চলি ঠিক নাই ই মানে অকল খাৱাৰ ধান্দাত গম পাইছে নাই মানে খানাৰ লোভ আছে তো তাৰ লোভ আছে চবৰে হাতৰো বা কিবা এটা চবৰে লোভ আছে তাত লোভ এটা আছে লোভ কি হ'ব ভাই আছে লোভ এটা আছে লোভ থাকব আৰু ডেকা চলি আৰু সেনেকুৱা একো নাই হেৰি হৈছে মানে ভণ্টিয়ে বহুত সৰু তাই ক্লাছ 5 নে 6 ই চলিটো ই সলনি হব নোৱাৰে মানে আপুনি ইমান চিৰিয়াছ কথা চলি আছিল আপুনি মোৰ ভিডিঅ' চিৰিয়াছ কথাৰ মাজত সি এটা কমেন্ট কৰি সি আকৌ মোকে আকৌ মানে আপুনি হেৰি কথা কৈছে বেংগলোৰ মানুহৰ ইমোচনটো not only Bangalore. I'm talking about something else. মানে অসমৰ বাহিৰত মানে মই আজি এতিয়া মাঘ বিহুৰ সময়ত মই আজি ষ্টেটৰ বাহিৰত আছোতো যিটো বেয়া লাগে ন সেই বেয়া লাগাটো ফিল কৰিব নোৱাৰো আপুনি কৈছে মোক এটা কথা মই আপোনাক মই কি কম মানে মই কৈ আছো হবা পাৰে মই কল্ড ড্ৰিংকছ খাই আছো কিন্তু কল্ড ড্ৰিংকছতো মজা নাই এইটো কিবা বেয়া বস্তু নেকি এক্সেক্টলি কিন্তু সেইটো বেছি নাখাব ভিক্টৰ দা চেনি বহুত থাকে তাতে বেছি চেনি আমাৰ দেহাৰ কাৰণে হানিকাৰক ন এনেকে নাখায় এনেকে খাই কি কৰিম আমি তৰা যদি কয় চেনি নাখাব তাক মই সদায় আপীল লগতে দেখা পাইছো মা কামাখ্যা অপত লাইভত কব ইচ্ছা নাই গীতাশ্ৰীক চিনি পাও নাই তই মোৰ লাইটটো হৈ গেল যি গাড়ী ভিক্টৰ দা আৰু হ'ব দিয়ক আৰু লাইভটো
মানুহগিলাখানো বৰ হৈছি লাহে যাই আছে 9,000 আছিল 8,000 হ'ল ডিম্পু মানে কেনেকুৱা দেখিছা নাই পুৰা একদম কনচিয়াছ মানে মোৰ আজি ফলোৱাৰ্ছ নাই মানে মই আজি মোৰ মানুহ নাই নহয় মানে বহুত সময় হ'ল না সেইকাৰণে ক'লো আৰু চবে জুই ঠিক পুৱাই আছে আছে তই যি ইচ্ছা তাকে কৰ আমি লগ হওঁ একদিন চবে আমি 26 তাৰিখ এটা কাম কৰ এটা কাম কৰ 26 তাৰিখে চবে লগ হ'ম একদম অসমৰ চবতকে ডাঙৰ কোলাবৰেচন থাকব এইটো হ'ব আৰু আৰম্ভ হ'ব এই দোস্ত দি ইয়েছ অৰ নো একদম এই দোস্ত আৰম্ভ হ'ব সেই দোস্ত দি আৰু এটা কথা মই আকৌ ক'লো কোনোবাই যদি নাই শুনা মই নাজানো মোৰ ভুল হৈছে মই বেয়া মানুহ মই নাই বেয়া নাই মানুহ একো নাই এনকে নকওঁ মই বেয়া মানুহ মই চবতকে বেয়া মানুহ মই অসমৰ চবতকে দেই নাই নাই কিয় মানে কয় পেলাই দিব লগা মানুহটো মই নাই এনকে নকওঁ আই এম চৰি সেনেকা আৰু ক'ব লগা নাই বাকী ঐ ডিম্পু অ ঐ বেতাল অ ঐ ধ্ৰুৱ হয় দাদা আমি ভিক্টৰ সেনা হয় নে নহয় এইটো কথা হয় 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 একদম হয় নিশ্চয় নিশ্চয় ইয়েছ অৰ নো একদম ইয়েছ yes ডিম্পু অ তোৰ কিছুমানে কৈছে বোলে তই ডিম্পুক কিবা এটা কথা কৈছা তোক কাটি পেলাই মা কামাখ্যা শপত মই এইখিনিয়ে কৈ দিলো ন কেলা সন্মুখত আহি যা কেলা কাটা কাটি নাই দেখা যায় এনে আৰু তই এইটো কথা ক যে তই ভিক্টৰ দাক কিমান ভাল পাৱ তই এইটো কথা ক মই আপোনাক কিমান ভাল পাওঁ এইটোৱে প্ৰমাণ যে আপোনাক ধৰক চবে কৈ আছিল কিবা এটা ৰিয়েকশ্যন দিব লাগে কিবা এটা ভিডিঅ' বনাই মই জানো না আপুনি এনে আৰু এটা ধেমালি কৰিছে আৰু এটা কিবা এটা আৰু এফালে আছোন অকমান ওচৰতে এইফালে চুমা আই লাভ ইউ কেলা লাভ ইউ দাদা লাভ ইউ আৰু গোটেইকেইটাই লাইভত আহি আছো ধুনীয়াকে লাইভত আহি ধ্ৰুৱ লাইভত ঐ তোৰ পোষ্টটো ডিলিট কৰি দিছো দে মই থেংক ইউ মই কৰি দিছো আজিৰ পৰা ক্লিয়াৰ আমি সোনকালে লগ পাই আছো জয় অসম জয় ডিম্পু আপাতো কিন্তু টিকু মাইনা টাইপ লাগে কিন্তু তই বেয়া নাপাবি দেই ভাল মা কামাখ্যা শপত তহঁত মানে বিশ্বাস নকৰবা পাৰে মানে দেখাত এনে গেদা টাইপ লাগবা পাৰে জাপ মাৰি দি দিবা পেটা ওলাই যাব পাৰা অৱস্থা মা মোৰ অৱস্থা দেখা পাবি নেকি চাবি নেকি পেটলা মই কেনে পেটলা You wanna see? Look at this. How petla I am. অলপ এক্সাৰচাইজ কৰক দাদা Huh? অলপ এক্সাৰচাইজ কৰক এতিয়া আৰু নতুন বছৰত 130 kg. 130 kg. 1 million 1 million মোটামুটি অলপমান ইমেজিন ঐ ধ্ৰুৱ হয় দাদা ইমেজিন কৰিছা তোৰ ওপৰত বোলে জাপ মাৰি দিলো মই হঠাতে কি আলোচনা হৈ আছে কিন্তু ধুনীয়াকে সকলোকে কোনোবাই যদি বেয়া পাইছে মই এটা কথা কওঁ ডিম্পু চৰি নাই নকব চৰি ডাঙৰ মানুহ আৰু কিয় কয় একো নাই মোৰ ফালৰ পৰা থাকিল চৰি বেটাৰ নো চৰি মানে মই বঢ়িয়াকে গোটেইখিনি কনক্লুজন ক্লিয়াৰ কৰি দিলো বঢ়িয়াকে মানে মই এটা কথা কৈ আছো এটা কথা একদম প্ৰকৃত সত্য কব লাগিব আজি বেতালে ফোন কৰি মই যেতিয়া পুৰা মই যেতিয়া মানে পানী চৰি কোকো-কোলা যেতিয়া মই খাই আছিলো তেতিয়া বেতালে ফোন কৰি কৈছে যে ভিক্টৰ দা আপুনি এবাৰ প্লিজ কথা পাতক আৰু মই এই বেতালৰ সন্মানটো ৰাখিবৰ কাৰণে মই কথা পাতিছো আৰু মোৰ যদি কিবা ভুল হৈছে মই চৰি মই তহঁতৰ আগত সৰু হওঁতে মোৰ একো ডাঙৰ কথা নহয় কিয় সৰু হওঁতে ডাঙৰ কথা নহয় তহঁত বিলাক ডাঙৰ মানুহ ভাই মই বেছি দিন জীয়াই থাকিব লগা মানুহে নহয় তহঁতৰ দৰে না লিভাৰ আছে না কিডনী আছে মই মৰি যাম কিন্তু মই এটা কথা কৈ থৈ গলো ডিম্পু ধ্ৰুৱকো কৈ থৈ গলো এই ভিক্টৰ দাৰ দৰে মানুহ বিচাৰি নাপাবি মই লিখি দিলো ইমান মৰম কৰা মানুহ নিস্বাৰ্থ ভাল পাওঁ দেই নিস্বাৰ্থ আপুনি অকমান এতিয়া অলপ ফিটনেছৰ ওপৰত মৰি যাব পাৰো 130
তইতো ফিটনেছ কেলা চৰি ইয়াক ক'ব নাপাই বিছনাতে ফিটনেছটো কৰি থাকে আৰু চৰি জিম আমি সকলোকে বিহুৰ শুভেচ্ছা জনাই দিওঁ নেকি আমি এতিয়া মানুহবিলাক কালি ডিম্পু আই লাভ ইউ লাভ ইউ এটা চুমা খাই দে মোক তোমাৰ এটা দিব মোক এটা চুমা খাই দে লাভ ইউ বেতাল এটা চুমা খাই দে একদম বঢ়িয়া বঢ়িয়া মই যদি কিবা ভুল কৰিছো চৰি নাই বেয়া নাপাবি দেই আমি মই মানুহটো অলপ পাগলা